এবাৰ মই অফিচৰ কামত অন্য চহৰত যাব লগা হ'ল আৰু তাত গৈ ৰেল ষ্টেচনৰ পৰা পোনে পোনে হোটেললৈ বুলি গ'লো। পিছদিনাখন সোনকালে মই হোটেলৰ পৰা ওলাই গ'লো, যিহেতু মই তাত কিছুমান মানুহক এক বিশেষ সময়ত বিশেষভাৱে লগ পাব লগা আছিল। গোটেই দিনটো কাম বন কৰি সন্ধিয়া ঠিক 6 বজাত পুনৰ হোটেললৈ ঘূৰি আহিলো। মই একেবাৰে ভাগৰি পৰিছিলো। ভালকৈ অলপ জিৰণি ল'বলৈ মন গ'ল। সেয়েহে মই ৰুমৰ দুৱাৰত ডু নট ডিষ্টাৰ্ব ফলক ওলমাই দিলো আৰু মই নিশ্চিত হৈ বিশ্ৰাম ল'লো। যেতিয়া মই চকু মেলি চাওঁ, তেতিয়া দেখিলো 8টা বাজি গ'ল। মই খপজপকৈ উঠি খাবলৈ বুলি হোটেলৰ বাহিৰলৈ ওলাই গ'লো। আহাৰ গ্ৰহণ কৰি উভতি আহি পিছদিনা কামৰ বিষয়ে যিখিনি কৰিব লগা আছিল সেইখিনি কৰিবলৈ তৈয়াৰ কৰি লৈ পুনৰ শুই পৰিলো। ৰাতিপুৱা সোনকালে উঠি আকৌ কামৰ বাবে ওলাই গ'লো। সন্ধিয়া যেতিয়া মই আকৌ পুনৰ হোটেললৈ ঘূৰি আহিলো, মোৰ ৰুমৰ কোনো সলনি দেখা নাপালো। অৰ্থাৎ যেনেকৈ ৰাতিপুৱা এৰি থৈ গৈছিলো তেনেকৈ আহি পালো। মোৰ ৰুমটো চাফা চিকুণ কৰা হোৱা নাছিল, বিচনা চাদৰ আদিও সলনি কৰা হোৱা নাছিল। মই ততাতৈয়াকৈ হোটেলৰ মেনেজাৰক এই বিষয়ে অৱগত কৰিলো। যেতিয়া মোৰ ৰুমৰ মেনেজাৰে আহি মোক উত্তৰ দিলে, মোৰ উত্তৰ দিবলৈ কোনো বাক্য নাছিল। তেওঁহে মোৰ ভুল দেখালে, যিহেতু মই দুৱাৰখনত ডু নট ডিষ্টাৰ্ব লিখি থৈছিলো। সেইকাৰণে হোটেলৰ কোনো কৰ্মচাৰীয়ে মোৰ ৰুমটো চাফা চিকুণ কৰিবলৈ অহা নাছিল। প্ৰিয় শ্ৰোতা, আমিও জানো তেনেকৈ নকৰো? জীৱনত কোনো অসুবিধা নোপোৱাকৈ সুখ আনন্দত থাকিব বিচাৰো, নিজৰ ইচ্ছামতে থাকিব বিচাৰো। ঈশ্বৰৰ বাক্যৰ দ্বাৰা আৰু মানুহৰ দ্বাৰা ঈশ্বৰে বাৰে বাৰে এনে কথা কবলৈ বিচাৰে যিয়ে আমাৰ জীৱনৰ বাবে লাভজনক। কিন্তু ঈশ্বৰক আমি ডু নট ডিষ্টাৰ্ব বুলি কওঁ। আমি ঈশ্বৰক কওঁ, এয়া মোৰ জীৱন, মোক ডিষ্টাৰ্ব নকৰিব। আৰু ইয়াৰ পৰিণাম এয়ে হয়, যেনেকৈ মোৰ অৱস্থা হোটেলৰ ৰুমত হৈছিল। সকলোবোৰ অসাৰ, এই জীৱন দুখেৰে আৰু অসুৰক্ষিত হৈ পৰে। এই কাৰণে আজি আমি ঈশ্বৰৰ বাক্যলৈ মনোযোগ দিয়া আৱশ্যক আৰু ঈশ্বৰৰ দাসসকলৰ সতৰ্কবাণী শুনা প্ৰয়োজন, যি আমাৰ জীৱনৰ বাবে লাভজনক। কাৰণ ঈশ্বৰে কৈছে, মই তোমালোকৰ বিষয়ে কৰা সংকল্প ময়ে জানো, তোমালোকৰ শেষ অৱস্থাত তোমালোকক আশা দিবলৈ, সেয়ে মংগলৰ সংকল্প, অমংগলৰ নহয়। আপুনি ঈশ্বৰৰ সংকল্প জানিবলৈ ঈশ্বৰলৈ দৃষ্টি কৰিবনে?